বিচাৰক আমি আমন্ত্ৰণ জনাই গৈছিলোঁ। প্ৰথমে ৰুবুল মহন্তৰ দ্বাৰা এখন দীপক শইকীয়াদেৱ এই সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। हे बाबा रामचंद्र, तुम हमारा परम उपकार मारिस सुबाह राक्षस मारी हमारा यज्ञ क्षिप्त कर तुम्हारा गुण खुदाई ना ही पाई मानसी कृष्ण को भय भंग देल चेतन है तुहारी आग पारी जातक मंजिर परिधान करिए हसी लाह बेह करि बेरा। আচলতে 2014 চনৰ পৰাই কলঙে কিছু ব্যতিক্ৰমীভাৱে কিছু পদক্ষেপ গ্ৰহণ কৰি আহিছে। আমি ধাৰাবাহিকতাৰে আমি নতুন প্ৰজন্মৰ যিসকল নাট্যকৰ্মী আছে সকলোকে লগত লৈ নতুন প্ৰজন্মৰ নাট্যকৰ্মীসকলৰ দ্বাৰা ৰচিত নাটক আমি মঞ্চস্থ কৰি আহিছোঁ। আৰু এইবাৰ কলঙে অলপ ব্যতিক্ৰমীভাৱে গুৰুজনাৰ অপূৰ্ব সৃষ্টি যি অংকীয়া নাট, সেই অংকীয়া নাটৰ বচন প্ৰতিযোগিতা পাতিছোঁ। আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা 1 কোটিৰো অধিক প্ৰতিযোগী অংশগ্ৰহণ কৰিছে, প্ৰতিযোগিতা চলি আছে। আৰু সঁচাকৈ ভাল লাগিছে, এক নান্দনিক পৰিৱেশ। সকলোৱে গুৰুজনাৰ যি অমৰ সৃষ্টি, সেই অমৰ সৃষ্টিৰ নাট ভাওনাৰ বচনত সমগ্ৰ নাট্যমন্দিৰ মুখৰিত হৈছে। তাহে সমৰি পৰিভ্ৰমণ কৰে নহ'ল তাহে দেখি সখী বদন মন্থৰ সখী কনকাৱতী বাহু মেলি ধৰি উজ্জ্বল আহে সখী তোৰ ৰাজনন্দী কোনো সম্ভৱে নাহি ঠিক কি নিমিত্তে বাৰম্বাৰ বিলাপ কৰ প্ৰাণসখী এই অনুষ্ঠানটোৰ লগত মোক আগতীয়াকৈ জড়িত কৰিব। যিহেতু আমি নগাঁও আমাৰ গুৰুজনাৰ জন্মস্থান, গতিকে উঠি অহা প্ৰজন্মক আমাৰ গুৰুজনাৰ যি অমৰ সৃষ্টি অংকীয়া ভাওনাৰ প্ৰতি আসক্তি বঢ়াবৰ কাৰণে তেওঁলোকক আমি কেনেধৰণে আনিব পাৰিম সেই মাজলৈ, সেই প্ৰথম পদক্ষেপ কলং নাট্যগোষ্ঠীয়ে আমাৰ গুৰুজনাৰ 6খন অংকীয়া নাটকৰ সংলাপ প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ এনেদৰে আমাৰ যিটো উঠি অহা প্ৰজন্মই সেই নাটককেইখনৰ প্ৰতি তেওঁলোকৰ মন আগ্ৰহী হৈ উঠিব। গতিকে আশা কৰিছোঁ আমাৰ পৰৱৰ্তীত আমি আৰু এই দিশত আগবাঢ়ি যাম বুলি আমি ভাবিছোঁ। खेली लगती तू कतरे जाओ हमारा परम मित्र बेरा निधि को आना किया धन्यवाद।